মুকলি আকাশ আৰু বতাহ কাৰণো প্ৰিয় নহয়। সেয়েহে এই ধুনীয়া পৰিৱেশৰ গোন্ধ ল'বলৈ আমি আকৌ এবাৰ আহিলোঁ আগতে অহা ঠাইডোখৰলৈ। কিয় জানো এই ঠাইডোখৰলৈ বাৰে বাৰে আহি থাকিলেও যেন মনেই নভৰে। আগতে দুবাৰ গৈ আহিছোঁ আৰু এইবাৰ ৩ নম্বৰবাৰ। এনেকুৱা লাগে যে আকৌ আহিম বাৰে বাৰে। আৰু সেয়েহে আমি ধুনীয়াকৈ ইয়াতে তৰমুজ খাই ল'লোঁ আৰু অকণমান আবেলি সময়ৰ পৰিৱেশটোক আটাইবোৰে উপভোগ কৰিলোঁ। বিশেষকৈ নিয়ৰে যে খুব ভাল পালে, কাৰণ সি এনেকুৱা পৰিৱেশ, পথাৰ, গছ গছনি, পানী মাটি খুবেই ভাল পায় আৰু ঘৰতো তেনেকৈ পানী মাটি খেলিয়েই বহুত ভাল পায়। লগতে নিশিতাই ধুনীয়াকৈ বনালে চানা চিপছ আৰু পিঁয়াজেৰে বনালে এটা ধুনীয়া চাট। আৰু আমি সকলোবোৰে মেগী খোৱাৰ আগে আগে সেইটো খাই ল'লোঁ আৰু তৰমুজো খালোঁ। তাৰ লগতে নিয়ৰৰ এক্টিং চাওকচোন, সি এইবিলাক কৰি আৰু তাৰ এই অভিনয়বিলাক আমি চাই বিশেষকৈ খুব ভাল পাওঁ। সেইকাৰণে তাক জোকাই জোকাই কিবা কিবি কৰাই থাকোঁ। আজিকালি বিশেষকৈ মানুহৰ ব্যস্ততাৰ বাবে এই পৰিৱেশবোৰ মানুহে খুব কমকৈ উপভোগ কৰিবলৈ পায়। বিশেষকৈ ল'ৰা ছোৱালীবোৰে যে এই পৰিৱেশবোৰ নোপোৱাই হৈছে। সেইকাৰণে মাজে মাজে মই ভাবোঁ ল'ৰা ছোৱালী হওক, পেৰেণ্টছেই হওক, সকলোৱে তেনেকৈ অকণমান সময় ল'ৰা ছোৱালীক এৰি দিব লাগে। কি কৰিছা? তাৰ কথা শুনিলেই নহয়, মুঠতে সি খুব ভাল পাইছে আৰু পূৰা এনজয় কৰিছে। শেষত ভাইটিয়ে বনাই থকা ডিম আৰু মেগী হৈ গ'ল। আৰু এনেদৰে খাই বৈ এটা ধুনীয়া আবেলি সকলোৱে মিলি পাৰ কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।